নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক জনাইছো পুনৰ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতাং কিছু আলাপ কিছু চিন্তাত আজি আমি নিমন্ত্ৰিত কৰি আনিছো আমাৰ এগৰাকী খুব বিশিষ্ট অতিথি আমাৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া। আমি সময় খৰচ নকৰি পোনছাতে আমি শৰ্মা ডাঙৰীয়া কাষলৈকে আমি আগবাঢ়িছো। নমস্কাৰ ছাৰ। ছাৰ আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ এই অদম্যৰ সৰু প্ৰচেষ্টাত যে আহি আপুনি উপস্থিত হ'ল। আমাৰ এণ্টায়াৰ টীম এইটো ক্ষেত্ৰত যথেষ্ট এনকাৰেজ আমি হৈছো আৰু ধন্যবাদ জনাইছো। হয় 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 ছাৰ, আপোনালোকৰ ইগলছৰ টীমটোক। হয় ছাৰ, এতিয়া আমি আমাৰ কাৰ্যসূচীটো কিছু আলাপ কিছু চিন্তা আমি চেষ্টা কৰোঁ ছাৰ, কিছু আলাপ আলোচনাৰ জৰিয়তে কিছু চিন্তাৰ খোৰাক যাতে আমাৰ দৰ্শক শ্ৰোতাবৃন্দই পায় সেইটো উদ্দেশ্যেৰে আমি এইটো আলোচনাটো আমি আগবাঢ়িছোঁ। ছাৰ, আপোনাৰ বিষয়ে বিভিন্ন ক্ষেত্ৰত আমি সামাজিক মাধ্যমতে হওক অন্যান্য বিষয়ে আপোনাৰ ব্যক্তিগত জীৱনৰাজিৰ পৰা আমাৰ দৰ্শক শ্ৰোতাবৃন্দই কিছু গম পায়, একেবাৰে গম নোপোৱা নহয়। তথাপিও আপোনাৰ মুখেৰে যদি অলপ আপোনাৰ শৈশৱকাল আপোনাৰ অকণমান যদি এইটো বিষয়ে জনায় পৰিচয় সম্পৰ্কে। মোৰ জন্ম হৈছিলে যোৰহাটত। হয়। তাৰপিছত মা দেউতা দুয়ো অৰুণাচলত শিক্ষকতা কৰিছিলে। হয়। বিদ্যা আৰম্ভ কেইমাহমানৰ বাবে যদি যোৰহাটত হৈছিলে। হয়। কিন্তু তাৰপিছতে আমি গুচি গ'লোঁ অৰুণাচললৈ, অৰুণাচলৰ দাপৰিজো নামৰ জেগাটুকুৰত। আচ্ছা। আৰু সেই তাত তেতিয়া আজিকালি যেনেকৈ অংকুৰ সেই তেনেকুৱা মানে মণ্টেছৰী থাকে সেইবোৰ তেনেকুৱা নাছিলে। হয়। চিধা গৈ ক্লাছ 1ত নাম লগাই দিয়া হৈছে। আৰু এদিন তেনেকে ধুমুহা আহিলে, খেৰৰ ঘৰ আছিলে। ধুমুহা আহি ক্লাছ 1 আৰু আমাৰ হেৰিখিনি উৰি গুচি গ'ল ধুমুহাত। আচ্ছা। সেইকাৰণে তাৰপিছত 7 মাহৰ পিছত আমাক আকৌ নি পেলাই ক্লাছ 2ত বহাই দিয়া হৈছিলে। যিহেতুকে পকা ঘৰটো যোনটো আছে দাপৰিজত তাতে ক্লাছ 2 আছিলে। সেইকাৰণে মোৰ সদায় মনত এটা হেৰি হয়, আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কি হয়, শিপাডাল যদি খুব কটকটীয়া হয় তেতিয়া অংকৰ ক্ষেত্ৰত সদায় অংক লিখে ভয়টো থাকিবই। যিহেতুকে সেই শিকাৰ সময়খিনিত মা দেউতাই ঘৰত শিকাইছিলে, দুয়ো শিক্ষক আছিলে যদিও কি হ'ল সেই স্কুলত পাঠদানৰ সময়ত সেই অংক ভালকে বুজি নোপোৱাৰ ফলত বা হঠাৎ এনেকে আমাৰ শ্ৰেণীবিলাকৰ পৰিৱৰ্তন হোৱাৰ বাবে সেই ভয়টো থাকিয়েই গ'ল। সেইকাৰণে ফাউণ্ডেশ্যনটো বৰ ডাঙৰ কথা। আৰু সেই ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিকালিতো অৱশ্যে খুব গুৰুত্ব দিয়া হয়। যোনটো দিশত সেই বিদ্যাৰ্থীজন অকণমান তেওঁৰ ইণ্টাৰেষ্ট আছে, যোনটো আজিকালি স্কুলবিলাকত আমি দেখা পাইছোঁ, কিন্তু চৰকাৰী স্কুলত সেইটো আমি আনিব লাগিব। প্ৰাইভেট ছেক্টৰত আহিছে যি কি নহওক। তাৰপিছত যিহেতুকে মা দেউতাহঁতৰ খুব সঘনাই বদলি হৈছিলে, দাপৰিজো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মোক তেওঁলোকে নি ডন বস্কো ডিব্ৰুগড় স্কুলখনৰ হোষ্টেলত থৈ দিছিলে। হোষ্টেলত পঢ়া শুনা কৰি তাতে মই মেট্ৰিক তাৰ পৰা পাছ কৰোঁ। কটন কলেজত পঢ়িবলৈ খুব মন আছিলে, কিন্তু মেট্ৰিকত 2nd ডিভিজন পোৱাৰ বাবে কটন কলেজত ছিট নাপালোঁ। আৰু সেইকাৰণে কটন কলেজৰ পৰা আহি মই তাত ছিট নাপাই ডিগবৈৰ বিবেকানন্দ বিদ্যালয়ত মই এডমিশ্যন লৈছিলোঁ। আৰু তাতে 11-12 তাতে পঢ়িলোঁ। পঢ়ি পেলাই আপোনাৰ তাত ৰিজাল্ট বেয়া হোৱা নাছিলে, দিল্লী ইউনিভাৰ্চিটিলৈ গুচি গ'লোঁ। ৰামজোছ কলেজত পঢ়িলোঁ। তাৰপিছত আপোনাৰ ইংৰাজীত স্নাতক, তাৰপিছত মই পাব্লিক ৰিলেশ্যনছত স্নাতকোত্তৰ কৰিলোঁ। কৰি উঠি মই অসমৰ সেৱালৈ আকৌ অসমলৈ উভতি আহিলোঁ। IS দিছিলোঁ, IS নাপালোঁ তেতিয়া। তাৰপিছত অসমৰ সেৱাৰ 92 চনত মই যোগদান দি প্ৰথমতে মোৰ সৰভোগত, বৰপেটা জিলাৰ সৰভোগত মোৰ চাকৰি। তাৰপিছত মই আহিলোঁ সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰট'কল অফিচাৰ হিচাপে। প্ৰট'কল অফিচাৰৰ পৰা মই ৰাজভৱনলৈ গ'লোঁ ৰাজ্যপাল মহোদয়ৰ বিশিষ্ট বিষয়া হিচাপে। তাৰ পৰা মুম্বাইলৈ গ'লোঁ, মুম্বাইত জইণ্ট ৰেজিডেণ্ট কমিশ্যনাৰ হিচাপে। মুম্বাইৰ পৰা প্ৰায় 17 বছৰ মুম্বাইত চাকৰি কৰাৰ পিছত মই তাৰ মাজতে মোৰ সাধাৰণ প্ৰশাসনৰ বিভাগলৈ এডিশ্যনেল ছেক্ৰেটাৰী হিচাপে মোৰ বদলি হৈছিলে। অৱশ্যে বম্বে চাৰ্জটো আছিলেই। আৰু তাৰপিছত মই গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ GMC কমিশ্যনাৰ হিচাপে মোৰ নিযুক্তি মই পালোঁ। তাৰপিছত মই
আহিলো মৰিগাঁৱৰ আয়ুক্ত হিচাপে মৰিগাঁৱৰ পিছত এতিয়া নগাঁৱত হয় আপোনাৰ এটা দীঘলীয়া এটা প্ৰশাসনিক অভিজ্ঞতাৰ আপুনি পুষ্ট এগৰাকী ব্যক্তি নহয় জানো আৰু যদিও আপুনি মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছে তাৰ পিছতো আপুনি আকৌ কামবেক কৰিছে গতিকে এইটো কথাই আমাৰ যথেষ্ট আমাৰ চাই থকা শ্ৰোতাবৃন্দৰ বা ছাত্ৰ ছাত্ৰীসকলকো নিশ্চয় ইনস্পায়াৰ্ড কৰিব যে আচলতে কামবেক যিকোনো পৰিস্থিতিতে সম্ভৱ হয় আচলতে নহয় জানো পৰিস্থিতিতে সম্ভৱ আৰু সদায় মনৰ সেই মনোবল যিটো মনোবল লাগিব আৰু অৱশ্যে অভিভাৱকসকলৰ খুব এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে কেতিয়াও আমি অভিভাৱক হিচাপে মই এষাৰ কথাই ক'ব বিচাৰোঁ কেতিয়াও আমি তুলনা কৰিব নাপায় কম্পেয়াৰ যোনটো কয় যে ই ইমান ভাল কৰিলে তই বেয়া কৰিছ ই অমুকলৈ গ'ল তই বেয়া মই ভাবোঁ অভিভাৱক হিচাপে আমাৰ খুব এটা গুৰুত্বপূৰ্ণ এটা দায়িত্ব হৈছে ছাপোৰ্ট কৰিব লাগিব আমি সেই উৎসাহ উদ্দীপনা এই টেলেণ্টটো আমি চিনাক্ত কৰিব পাৰিব লাগিব তাৰ ওপৰত কাম কৰিব লাগিব প্ৰতিজন আজিকালি গোটেই পৃথিৱীখন মুকলি হৈ গৈছে আমাৰ ল'ৰা ছোৱালীসকলৰ সেইকাৰণে আপুনি আমাৰ দেউতাই এষাৰ কথা কৈছিলে যে জোতা বনাবলৈ যদি শিকিছ টাউনৰ আটাইতকৈ ভাল মুচিজন হবি তেতিয়া দেউতা এজন শিক্ষক আছিলে দেউতাৰ কিন্তু সেই কথাষাৰত হয়তো মানে এই জোতা বনোৱাৰ উপমাৰে তেওঁ বহুখিনি কথা কৈ গৈছিলে সেইকাৰণে যি আমি কাম কৰোঁ যদি নিষ্ঠাৰে কৰোঁ আৰু যদি নিজৰ সেই একাগ্ৰতা থাকে আৰু নিজৰ মনোবল থাকে নিজৰ ওপৰত বিশ্বাস থাকে আত্মবিশ্বাস যদি থাকে মই ভাবোঁ যে যিকোনো লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ লক্ষ্য এনেকুৱা ধৰণৰ লক্ষ্য হ'ব লাগিব যোনটো লক্ষ্যৰ বাবে আমি প্ৰস্তুত খুব ডাঙৰ আপোনাৰ লক্ষ্যৰ পৰা আমাৰ ইগলৰ যিটো লক্ষ্য যদিও দূৰত পক্ষী জানিবা আমি ইগল লক্ষ্যমুখী খোৰোজমুখী হেঙুলমুখী এনেকুৱা ধৰণৰ এটা আমাৰ যি প্ৰাৰ্থনা আৰু ইগলৰ তাতে আমাৰ লক্ষ্য সম্পৰ্কে মনত পৰি গ'ল আপোনাৰ কথাখিনিৰ পৰা খালি মোৰ এটা ইগল মোৰ কথাটো হৈছে কি মই এটি ঘনচিৰিকা চৰাই মই সেইখিনিতে আমাৰ অকণমান আজিকালি নতুন প্ৰজন্মৰ বা আমাৰ দিনতো সেইখিনি ভুল হৈ গৈছিলে যে মই পঢ়া শুনা কৰিবলৈ মই প্ৰস্তুত নহয় বা মোৰ যোনটো ইণ্টাৰেষ্ট সেইটো এটা বেলেগ দিশত কেতিয়াবা কি হয় অভিভাৱকসকলে কিছুমান খুব প্ৰেছাৰ দিয়ে খুব জোৰ পেলায় এতিয়া সেই ইগল হ'ব বিচৰাটো খুব ভাল কথা কিন্তু সকলোৱে ইগল কিন্তু প্ৰকৃততে হ'ব নোৱাৰে সেইকাৰণে ইগল হ'বলৈ মই কিমান প্ৰস্তুত সেইষাৰ কথা অনুধাৱন কৰাটো কিন্তু খুব গুৰুত্বপূৰ্ণ প্ৰয়োজন সেইকাৰণে মই সদায় এটা কথা কওঁ উচ্চ আকাংক্ষা থকাটো খুব ভাল সেই উচ্চ আকাংক্ষাত লক্ষ্যত যদি আমি উপনীত হ'ব পাৰোঁ অতি উত্তম কিন্তু কিবা কাৰণবশতঃ নহ'বও পাৰে যদি নহওঁ তেতিয়াহ'লে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই দ্বিতীয় তৃতীয় চতুৰ্থ মানে প্লেন এ প্লেন বি প্লেন চি সদায় থাকিব লাগিব নহ'লে কি হ'ব মানুহ নিৰাশ হৈ যায় ডিপ্ৰেছনত আহি যাব পাৰে ফ্ৰাষ্ট্ৰেশ্যনত আহিব পাৰে যদি ফ্ৰাষ্ট্ৰেশ্যন নহ'বলৈ আমি সদায় সেই আমাৰ প্লেন বি প্লেন চি থাকিব লাগে আৰু সৰহ সংখ্যক আপুনি দেখিব যে বহু ক্ষেত্ৰত আমি এই বুলি ভাবোঁ যে আমাৰ সেই প্লেন এটোৱে উত্তম আছিলে নিজৰ বাবে কিন্তু জীৱনৰ এই পৰিক্ৰমাত আমি যেতিয়া আমি ঘূৰি ফুৰোঁ যাত্ৰা কৰোঁ তেতিয়া আমি এষাৰ কথা কিন্তু উপলব্ধি কৰিম যে হয়তো আমাৰ প্লেন বি বা প্লেন চি য'ত আমি প্ৰকৃততে গৈ উপনীত হ'লো সেই প্লেন বি বা প্লেন চিটোহে আমাৰ বাবে বেছি ভাল আছিলে সেই প্লেন এটো হয়তো ভাল নাছিলে সেইকাৰণে কিবা এটা কথাত মই IAS অফিচাৰ হ'ব নোৱাৰিলোঁ মই ডাক্তৰ হ'ব নোৱাৰিলোঁ মই ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ মই লক্ষ্য মোৰ অমুকটো আছিলে মই তাত উপনীত হ'ব নোৱাৰিলোঁ সেই তাত মই ভাবোঁ ফ্ৰাষ্ট্ৰেট হোৱা মনত দুখ কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে এইটো নহ'ল আৰু 10খন দৰ্জা খোলা থাকিব 10খন দৰ্জাৰ ভিতৰত 3খন দৰ্জাৰ প্ৰতি কিন্তু মই গুৰুত্ব দিব লাগিব আপুনি এটা খুব সুন্দৰ কথা ক'লে আছে ইমান এটা আছে প্ৰেৰণাদায়ক আপোনাৰ বক্তব্য মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিজে যথেষ্ট আপ্লুত হৈছোঁ আপোনাৰ কথাটোৰ পৰা আপুনি খুবেই এতিয়া ধৰক প্ৰশাসনিক আপুনি অসমলৈ আহিলে অসমৰ প্ৰশাসনৰ ক্ষেত্ৰত এতিয়া আপুনি বৰ্তমান জড়িত হৈ পৰিছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনাৰ কাৰ্যকালৰ সময়ছোৱা এতিয়া যিটো আপুনি আমাৰ নগাঁও জিলা আয়ুক্ত বা মৰিগাঁও জিলা আয়ুক্ত হৈ আহিলে এইটোৰ ক্ষেত্ৰত আমাৰ নগাঁও জিলাৰ ক্ষেত্ৰখনতে আপুনি ধৰক টপ প্ৰায়ৰিটিজ হিচাপে কোন ক্ষেত্ৰত আপুনি ভাবে যে মই এইকেইটা দিশত অলপ টপ প্ৰায়ৰিটিজ দিশত কাম কৰিম এজ এ আয়ুক্ত হিচাপে মই ব্যক্তিগতভাৱে আপুনি এতিয়া হৈছে অৰ্থনীতিৰ দিশত আটাইতকৈ মই গুৰুত্ব দিব বিচাৰিম অৰ্থনীতিৰ দিশত আৰু এতিয়া এটা কথা চৰকাৰৰ এটা পলিচিয়ে হৈ গৈছে আমাৰ সমজিলাবোৰ আমাৰ গঢ়া হৈছে এই সমজিলা গঠিত হোৱাৰ লগে লগে আয়ুক্তজনৰ কিন্তু যোনটো ভূমিকা যোনখন কেনভাছ
এখন লাহে লাহে অকণমান বদলিবলৈ ধৰিব গতানুগতিক যিখিনি কাম আগতে ধৰি লওক সৰু কিছুমান কাম মই সৰু বা ডাঙৰ সেই সৰু শব্দটো মই যে প্ৰয়োগ কৰিছো তাৰ মানে এইটো নহয় যে সেইটো নগণ্য সেইটো মই এষাৰ কথাই ক'ব বিচাৰিছো যে আয়ুক্তজনক এতিয়া এই চৰকাৰৰ এই সিদ্ধান্তই আয়ুক্তজনক ভালকৈ পৰিকল্পনা কৰিবলৈ সুযোগ দিছে বহুখিনি কাম সমজিলা হোৱাৰ লগে লগে আয়ুক্তজনে এতিয়া কৰিবলগীয়া হোৱা নাই যাৰ ফলত সময়টো পাইছে আৰু তাত এটা চৰকাৰৰ তৰফৰ পৰা এটা ইংৰাজীত এটা বাক্য কৈছে যে ডিষ্ট্ৰিক্ট কমিশনাৰ এজ এ ফালক্ৰাম অফ ইকনমিক ডেভেলপমেণ্ট আজি অৰ্থনীতিৰ দিশটোত আপুনি চাব আমি আজি কৃষি প্ৰধান এখন জিলা কিন্তু আমি অকমান দেৰি আগতে আপোনাৰ লগতে কথা পাতি আছিলো আমাৰ যিখিনি গোপালক আমাৰ মিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত আজি আপুনি ক'লে যে সমগ্ৰ হেৰিত মাত্ৰ 2% অৰ্গেনাইজড চ' এই অৰ্গেনাইজ ছেক্টৰটোত আজি আপোনাৰ পৰাই গম পালো যে প্ৰায় 800 কোটি মান টকা ইতিমধ্যে খৰচ হৈছে আজি সেই কথাবিলাকত চব আজি কৰবাত কিবা এটা কাৰণ কিন্তু আছে দ্বিতীয়ত আমাৰ আজি নগাঁও জিলাত যোনবোৰ শস্য উৎপাদন হয় সেই শস্য উৎপাদনবিলাক প্ৰকৃততে আমি বাহিৰলৈ আমদানি ৰপ্তানি বুলি যোনটো কওঁ আমি বাহিৰলৈ ভাৰতবৰ্ষৰ বিভিন্ন জাগালৈ আমি পঠিয়াব পাৰিছো নে নাই এই মাৰ্কেট লিংকেজটো প্ৰকৃততে আমাৰ খেতিয়কসকলক আমি কৰি দিব পাৰিছো নে নাই যদি আমি ইয়াতে বস্তুখিনি বিক্ৰী কৰি নতুনত্ব একো আনিব পৰা নাই আমাৰ সেলফ হেল্প গ্ৰুপ যোনবিলাক আছে আমাৰ লাখৰ সংখ্যাত সেই তেনেকুৱা ধৰণৰ গ্ৰুপখিনি আছে বা সদস্যসকল আছে কিন্তু সেই সদস্যসকলৰ যদি আপুনি প্ৰডাক্টবিলাক চাই তেতিয়াহ'লে প্ৰডাক্টবিলাক ঘূৰি পকি কিন্তু সেই একেটা জেকেট একেখন মেখেলা তো আজিৰ দিনটোত আমাৰ ফেশ্বনৰ যোনটো খন পৃথিৱী তাত ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকনলজি তথা বহুতো ভাল ভাল অনুষ্ঠানৰ পৰা পাছ কৰি অহা আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক আমি প্ৰয়োগ কৰিব পাৰোঁ মূলত মই এষাৰ কথাই ক'ব বিচাৰোঁ যে প্ৰতিটো দিশত কৃষিৰ দিশটোত হওক মীন পালনৰ দিশত হওক আমাৰ যিখিনি আমাৰ লৈ আমি যোনখিনি বস্তু আমাৰ জিলাখনত আছে সেই বস্তুখিনি সুন্দৰকৈ জুকিয়াই লৈ আজি যিসকল ব্যক্তি এতিয়া খেতিয়কজনক অকল আমি সেই সাৰ বা পেষ্টিচাইডছ ইত্যাদি যোগান ধৰিলেই নহ'ব মাৰ্কেট লিংকেজটো লাগিব অল্টাৰনেটিভ ক্ৰপিং আমাৰ কেনেধৰণৰ হয় বিভিন্ন বেলেগ বেলেগ ধৰণৰ একেটুকুৰা মাটিত আমি ধৰি লওক ঠিক আছে এতিয়া আমি ডিষ্ট্ৰিক্টৰ এটা ক্ৰপ কৈছো আমি মেজৰ কথা কৈছো আমি মাকৈৰ কথা ধৰি লওক এতিয়া মাকৈ যদি আমি ধৰি লওক খেতি কৰিছো সেই মাকৈ খেতি কৰি অকল মাকৈৰ সেই ফচলটো বিক্ৰী কৰিছো নে আমি ইথানল প্ৰডাকশ্যনত আমি এই গোটেই গছডালৰ আমি প্ৰয়োগ কৰিছো সেই তেনেধৰণে মই ভাবো অৰ্থনীতি দিশটোত যদি আমি সবল হ'ব পাৰো তেতিয়াহ'লে বাকীখিনি দিশ নিজেই ঠিক হৈ যায় সেইকাৰণে অৰ্থনীতিত মই বেছি গুৰুত্ব দিম বা কেনেধৰণেৰে আমি আমাৰ যিসকল আমাৰ এণ্টাৰপ্ৰেনাৰ্ছ আছে যিসকলে বিজনেছ কৰিব বিচাৰিছে সেইসকলক বিভিন্ন চৰকাৰী স্কিমৰ জৰিয়তে আমি কেনেধৰণে উপকৃত কৰিব পাৰিম কেনেকৈ তেওঁলোকক সজাগ কৰিব পাৰিম বহু ক্ষেত্ৰত আমি দেখোঁ এজনে কাম কৰিব বিচাৰিছে কিন্তু ভাল এটা চৰকাৰী স্কিম থকা স্বত্তেও আমি সেইখিনি তেওঁলোকে ইমপ্লিমেণ্ট কৰিব বা তেওঁলোকে তাৰ প্ৰতি সজাগ নহয় চৰকাৰী বিষয়া হিচাপে আমাৰ গুৰু দায়িত্ব হৈছে চৰকাৰী সেই স্কিমবিলাক যদি আমি ভালকৈ ইমপ্লিমেণ্ট কৰোঁ ভালকৈ যদি ৰাইজৰ মাজলৈ লৈ যাওঁ তেতিয়াহ'লে জিলাখন উন্নতি কৰিবই সেইকাৰণে এটা স্কিম আমাৰ বহুত ভাল ভাল স্কিম আছে কিন্তু হয়তো কোনোবা ক্ষেত্ৰত আমাৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কিছুমান আমাৰ এইটো ক্ষেত্ৰতে ছাৰ মই আপুনি যিহেতু এতিয়া ওলাইছে কথাটো যে অৰ্থনৈতিক বিকাশৰ কাৰণে আপোনাৰ মেইন গুৰুত্ব দিব মই জাষ্ট মানে আমাৰ যিখিনি ইনফৰমেশ্যন বা আমাৰ যিটো প্ৰেক্টিকেল যিটো অভিজ্ঞতা ফালৰ পৰা সেই কৃষক বা সেই এণ্টাৰপ্ৰেনৰ হৈ পেলাই মই দুটামান কথা আপোনাক ইনফৰ্মেই কৰিব বিচাৰিছোঁ যে ধৰক আমি যিটো ক'লোঁ দুগ্ধৰ ক্ষেত্ৰত ক'লোঁ যে আপোনালোকৰ DDC মিটিংবোৰতো হয় তাত আপুনি বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আপুনি ৰিভিউবিলাক লয় নিশ্চয় মই কিছু ৰিভিউ পঢ়িছোঁ আপোনালোকৰ ৱেবছাইটত দিয়া আৰু যি নহওক মই দুগ্ধৰ ক্ষেত্ৰত মই জাষ্ট এটা উদাহৰণ আপোনাক দিছোঁ যে নগাঁও জিলাত যিটো আপুনি জানে যে 1985ত AGP গভৰ্ণমেণ্টৰ দিনতে এটা ছেপাৰেট দুগ্ধ ডাইৰেক্টৰেট খানাপাৰাত বনাইছিল যাতে কিয় বনাইছিল যাতে দুগ্ধৰ ক্ষেত্ৰত অসম স্বাৱলম্বী প্ৰত্যেক জিলাত ইয়াৰ ডিষ্ট্ৰিক্ট অফিচ আছে ডিষ্ট্ৰিক্ট অফিচাৰ আছে এটা আন্তঃগাঁথনি আছে
ক'ৰবাত 5000 লিটাৰ পাৰ ডে প্ৰচেছিং প্লান্ট আছে, ক'ৰবাত 2000 লিটাৰ আছে, ক'ৰবাত হয়তো 3খন ডিষ্ট্ৰিক্ট মিলি এখন ডিষ্ট্ৰিক্ট আছে। আগতে আমাৰ হোজাই, নগাঁও, মৰিগাঁও মিলি নগাঁৱত এটা আমাৰ বেবেজিয়াত এটা প্ৰচেছিং প্লান্ট আছে, তাত এজন ডিষ্ট্ৰিক্ট অফিচাৰ আছে। আৰু মই আপোনাক ইনফৰমেশ্যন এটা দিব বিচাৰোঁ যে ইয়াত ডিষ্ট্ৰিক্ট অফিচত প্ৰায় 16জন কৰ্মচাৰী আছে, ইনক্লুডিং ডিষ্ট্ৰিক্ট অফিচাৰ। তেওঁলোকৰ মই এতিয়া চেলাৰীটো মই অলপ হিচাপ কৰি চালোঁ। মই এতিয়া জাষ্ট মানে কথাটো বুজাবৰ কাৰণে কৈছোঁ। তেওঁলোকৰ দৰমহাটো মই চালোঁ যে প্ৰায় 16 লাখ কিমান হাজাৰ টকা, 70,000 মান টকা মানে আশে পাশে মান্থলি তেওঁলোকক আমি দৰমহা দিয়া যায়। আৰু ৱেৰেজ তাত আমি আধা লিটাৰ গাখীৰো পাৰ্চেছো নহয়, প্ৰচেছো নহয়। আৰু বিগত প্ৰায় 5 বছৰ ধৰি এই নগাঁৱৰ মধ্য অসমৰ একমাত্ৰ প্ৰচেছিং প্লান্ট, এটা প্ৰচেছিং প্লান্ট চিতাজখলাত তেওঁলোকে নিজাকে কৰিছে। আৰু নগাঁৱৰ মধ্য অসমৰ একমাত্ৰ প্ৰচেছিং প্লান্ট 5 বছৰ ধৰি বন্ধ হৈ পৰি আছে। আমাৰ গোপালকবিলাকৰ আধা লিটাৰ গাখীৰ বেচা বিক্ৰী কৰাৰ কাৰণেও এডোখৰ জেগা নাই। গতিকে এনেকুৱা ক্ষেত্ৰত আমি নতুন গোপালক যিবিলাকে নেকি 100 লিটাৰ গাখীৰ প্ৰডিউচ কৰিব, 50জনী গাই কিনিব, 20জনী গাই কিনিব, 100জনী গৰু প্ৰডিউচ মানে গৰু লৈ পেলাই এটা গোহালি বনাব, তাত কিছুমান নিশ্চয় কাম কৰা মানুহ চাকৰি বাকৰি পাব। এটা গোটেই গ্ৰাম্য অৰ্থনীতিটোৰ ক্ষেত্ৰত আপুনি যিহেতু কৈছে যে আমিও বিশ্বাস কৰোঁ যে পথাৰত ধান, পুখুৰীত মাছ, গোহালিত গাখীৰ, এই তিনিটা খুব আমাৰ মানে মানে হেৰি থকা বস্তু। এই বস্তু অকল শ্লোগান হ'লে নহ'ব, তাৰ ওপৰত আমি এইটো কাম কৰিব লাগিব। যে এইটো ক্ষেত্ৰত মই কৈছোঁ যে আমি আপোনাক ইনফৰ্ম কৰিছোঁ যে নগাঁও জিলা যিটো প্ৰচেছিং প্লান্ট সেইটো বন্ধ হৈ পৰি আছে। আপোনাৰ DC জিলা আয়ুক্তৰ কাৰ্যালয়তে এই মন্দিৰৰ ফালৰ পৰা এণ্ট্ৰেঞ্চতে আমাৰ মিল্ক পাৰ্লাৰ এখন আছে, টিঙৰ সৰু ঘুমটি এটা মিল্ক পাৰ্লাৰ। আৰু ঘুমটিখন আপুনি মিল্ক পাৰ্লাৰখন দেখিলে আপুনি ক'ব এখন ঘুমটি পাণ দোকান নেকি। আৰু ঠিক আপুনি বহা বেক চাইডে আৰু এখন মিল্ক পাৰ্লাৰ আছে, বৰ্তমান বন্ধ অৱস্থাত আছে নেকি এনেকুৱা ধৰণৰ। আৰু ক'ৰবাত মিল্ক পাৰ্লাৰ আছিল, এইবিলাক চব ডিফাংক, এতিয়া বন্ধ হৈ আছে। গতিকে সেইখিনি জাষ্ট আমি ইনফৰ্ম কৰিলোঁ। ধন্যবাদ। যে আৰু এটা মই আপোনাক কথা এইখিনিতে কৈ থওঁ যে যিখিনি নতুন এণ্টাৰপ্ৰেনাৰ যিখিনি আছে, আপুনি কৈছে যে অসম চৰকাৰৰ বিভিন্ন আঁচনি আছে, হয় আছে, আজিৰে পৰা অন্তলৈকেতো আছিলেই, আমাৰ আগতেও আছিল, এতিয়াও আছে। এতিয়া কথাটো হৈছে সেইবিলাক যদি স্মুথনেছ তাক এজন নতুন এণ্টাৰপ্ৰেনাৰ এজনে যদি আজিৰ তাৰিখত কিবা এটা সৰু উদ্যোগ কৰিব যায়, চাব উদ্যোগটোৰ প্ৰজেক্ট কষ্ট হয়তো সদায়নো আমাৰ ল'ৰাৰ 2 লাখ 5 লাখতে থাকিবনে। ধৰি লওক 1 কোটি টকাৰ এটা প্ৰজেক্ট লৈ গ'ল, তাত যিমানখিনি ডকুমেণ্টেশ্যন আমাৰ দৰকাৰ হয়, ডকুমেণ্টেশ্যন মানে কি মানে যিটো ওৱান ডোৰ চলিউশ্যন এটা হ'ব লাগে, কিন্তু ডেভেলপিং ষ্টেটবিলাকত হৈছে, এতিয়া বিভিন্ন জেগাত আছে ওৱান ডোৰ চলিউশ্যন। আমাৰ ইয়াত পলিউশ্যনৰ পৰা এটা পাৰ্মিশ্যন ল'ব লাগিল, মেট্ৰলজি ডিপাৰ্টমেণ্টৰ পৰা এটা পাৰ্মিশ্যন ল'ব লাগিল। মই চিম্পুল আপুনি DIC PMAGB লোনটোৰ বিষয়ে কৈছোঁ। PMAGBত আমি যিটো গাইডলাইনত জানো যে তাত আমাৰ বিশেষ মৰ্টগেজ দিব নালাগে বা হেৰি দিব নালাগে, 25 লাখ টকালৈকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে বা আজিকালি অলপ বঢ়ালেও পইচা। কিন্তু এইটোৰ ক্ষেত্ৰত বেংকৰ যিটো সহযোগিতা আছে, বেংকত গৈ পেলাই তেওঁলোকে বিচাৰে ঘৰ মাটিটো দিব লাগিব নে নাই, ঘৰ মাটি তোমাৰ আছে নে নাই, পইচা পাতি আছে নে নাই, সেইটোৰ ক্ষেত্ৰত ক'ৰবাত থমকি যাব লগা হয়। আৰু এনেবোৰ আছে কি সেইটোৰ ক্ষেত্ৰত এটা যদি কাঠামো এটা তৈয়াৰ হ'লহেঁতেন যে এনেকুৱা ধৰণৰ যদি কিবা অসুবিধা হৈছে যে PMAGB গাইডলাইনটো যদি ভাইলেটেই কৰে, তেনেহ'লে সেই ল'ৰাজন আৰু পইচা থাকিলেনো সেই ল'ৰাজনে আৰু ঘৰ মাটি কেনেকৈ বন্ধকত দি পেলাই বা পইচাটো ফিক্সড ডিপজিট কৰি পেলাই আৰু কি বিজনেছ কৰিব। তাৰোপৰি বজাৰৰ সংগ্ৰামটোতো আছেই, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ। কিন্তু ছাৰ কমাৰ্চ ক'ত আছে? মই যদি আজি এটা উদ্যোগ স্থাপন কৰোঁ, মই যদি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চক কওঁ যে মোক এই মেচিনটো মোক আনি দিয়া, তেওঁলোকৰ হাতত একো ইনফৰ্মেশ্যন নাই, তেওঁলোকে আনি দিব ক'ৰ পৰা? এইবিলাকতো আমি চব প্ৰাইভেট হেৰি কৰিব লগা হয়, ইণ্ডিয়া মাৰ্টত যাব লাগিব বা ক'ৰবাত যাব লাগিব। কিন্তু যিটো এটা ছিষ্টেম, এই ছিষ্টেমৰ যিটো আমাক ছাপৰ্ট কৰিব লাগে এজন নতুন আৰু আপুনি জানে যে আমাৰ অসমৰ যিসকল আমাৰ যুৱক আছোঁ, বহু যুৱকটো আমাৰ মৰিলেই, বিভিন্ন মেধাৱী যুৱক আমাৰ বিভিন্ন আন্দোলনৰ নামত আমি হেৰুৱাইছোঁ, তেওঁলোকক প্ৰতিভাবিলাক হেৰুৱাইছোঁ। গতিকে যিসকল প্ৰতিভা বৰ্তমান আছে, সেইসকল প্ৰতিভাও এনেকুৱা ধৰণৰ মানে যিকোনো ষ্ট্ৰাগলৰ মানে সন্মুখীন হয়, লাহে লাহে তেওঁলোকো মনটো ভাঙি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ এটা মানে প্ৰচেষ্টাত যাব লগা হয়। তো এইখিনি মই আপোনাক এই সুযোগতে আপোনাক জাষ্ট ইনফৰ্ম কৰিলোঁ। আমাৰ সদায় আমি এটা ক্ৰছ ছেকশ্যনৰ পৰা আমি তেওঁলোকৰ মতামতবিলাক জনাটো অত্যন্ত প্ৰয়োজন, যিহেতুকে সেইবোৰ কথা জানিলেহে আমি পলিচিবিলাক আগবঢ়াই লৈ যাব পাৰিম। নিশ্চয়। তথাপি আপোনাক এই যে কথাখিনি ক'লে, তাৰ বিকল্প কি বুলি ভাবে আপুনি? বিকল্প মই ভাবোঁ যে কল্যাণকামী চৰকাৰত
চৰকাৰখনৰে এটা বিশেষ ধৰণৰ এটা দায়িত্ব আছে এটলিষ্ট যিবিলাক আমাৰ নগাঁৱতে যদি আপুনি PMEGP স্কিমবিলাক ৰিভিউ কৰি চায় বৰ্তমান এপ্লাই কৰা কিমানখিনি মই LDM ছাৰকো এবাৰ সুধিছিলোঁ যে এই এনেকুৱা ধৰণৰ ষ্ট্ৰাগল হৈছে এইটো ক্ষেত্ৰত বেংকক আপুনি জনাওক তেওঁ কেতিয়াবা কয় যে এইটো বেংকৰ নিজা ধৰণৰ আৰু সদায় সব বিষয়বিলাক ক'বলৈও বেয়া লাগে গতিকে এই যিটো মানে ডিপাৰ্টমেণ্টবিলাকৰ যিটো স্বতঃস্ফূৰ্ত যিটো মানে এটা ছাপোৰ্ট থাকিব লাগিছিল আৰু এইটো ক্ষেত্ৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগে এইটো ক্ষেত্ৰত মানে ডিপাৰ্টমেণ্টবিলাক আপুনি ক'ব বিচাৰে যে ডিপাৰ্টমেণ্টবিলাকে আৰু ছাৰ কোনো ধৰণৰ কৰ্ডিনেশ্যনটো আমি দেখা নাপাওঁ যেনেকৈ DICC লগত বেংকাৰ্ছবিলাক কেতিয়াবা বহে নে নবহে মোৰ সন্দেহ আছে তেওঁলোকে এইবিলাক এক্সচেঞ্জ কৰে নে নকৰে মোৰ সন্দেহ আছে আমাৰ লগত কিন্তু বহে আৰু আপোনাৰ লগত বহে ধৰি লওক আপোনাৰ লগত ধৰক DDC মিটিঙতো বহিবই লাগিব তেওঁলোকে আপোনাক প্ৰগ্ৰেছ তেওঁলোকৰ হয় কিন্তু সেইখিনিত আপুনি ঠিকেই কথা কৈছে যোনখিনি ক্ষেত্ৰত ধৰি লওক বেংকাৰ্ছ আৰু DDCৰ ধৰি লওক সেই দিশটোত অকণমান চাবলগীয়া আছে আৰু কি আৰু ছাৰ মই দুগ্ধৰ ক্ষেত্ৰতো কথা ইনফৰমেশ্যন কৰোঁ আৰু আপোনাৰ গোপালকবিলাকৰে হওক বা যিটো আমাৰ গৰুৰ চাপৰ বা গৰুৰ খাদ্যৰ ওপৰত আমাৰ কোনো ধৰণৰ প্ৰাইচ কণ্ট্ৰলিঙৰ ছাৰ ব্যৱস্থা নাই গোটেই অসমতে নাই নগাঁৱতো নাই আৰু কিছুমান ধৰক পাউডাৰৰ ব্যৱস্থা পাউডাৰ যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক পাউডাৰ ইয়াত এতিয়াও বেচা বিক্ৰী হয় অৱশ্যে মোৰ ভুলো হ'ব পাৰে স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'লে অৱশ্যে বেচা বিক্ৰী কৰিবলৈ নিদিলে কিন্তু তাকে পানীৰ লগত মিলাই অলপ ভাল গাখীৰৰ লগত মিলাই তাকেতো দুগ্ধ হিচাপে বেছি আছে আজি নগাঁৱৰ ৰাইজে হয় এতিয়া ধৰি লওক এগৰাকী মাতৃয়ে হয় যে নিজৰ ল'ৰা ছোৱালীক যেতিয়া গাখীৰ খুৱাব বিচাৰে হয় আজি নগাঁৱৰ ৰাইজে প্ৰকৃততে ভাল গাখীৰ পাইছেনে আপোনাৰ মই এজন কেৰি কৰি যে ছাৰ হেৰি দিয়ে গাখীৰবিলাক দিয়ে তাৰপৰা দুই এজনৰ লগত মই প্ৰেক্টিকেলি কথা পাতি চাইছিলোঁ যে তহঁতে যে 3-4টা যে ড্ৰাম আনো আৰু প্ৰত্যেকটোৰ পৰা যে 1 লিটাৰ ল'লে মিলাও এইটো তহঁতে কিয় মিলা তহঁতে এটাৰ পৰাই লৈ দিব পাৰ ভাল গাখীৰ তেতিয়া মোক তেওঁলোকৰ বক্তব্যখিনি কৈছোঁ যে এইটো আমাৰ কিছুমান মানুহে 30 টকাটো লিটাৰ বিচাৰে কিছুমানে 50 টকা বিচাৰে কিছুমান 60 টকাও বিচাৰে গতিকে 30 টকা বিচাৰিলে আমি এইখিনি পাউডাৰ চডাৰ মিক্স কৰা আছে তাৰ লগত অলপ ভাল গাখীৰ মিলাই দি দিওঁ গতিকে মোৰ বোধেৰে যিসকল আমাৰ ল'ৰা ছোৱালীয়ে বৰ্তমান খাই আছে সেইখিনি আমাৰ মানে কোনো ধৰণৰ পিয়ৰ গাখীৰ খাই থকা নাই আৰু পিয়ৰ গাখীৰ খাই থকাটো মানে পচিবলেই নহয় কাৰণ আমাৰ ইয়াত চৰকাৰী কোনো ধৰণৰ ব্যৱস্থা মই বাৰে বাৰে চৰকাৰী কথাটো এইটো কাৰণ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া ধৰক দুগ্ধৰ যদি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিব লাগে প্ৰায় 5-6 কোটি 10 কোটি টকাৰ দৰকাৰ এইটো এজন ইণ্ডিভিজুৱেলৰ কাৰণে সম্ভৱ নহয় আৰু চৰকাৰী এটা ডিপাৰ্টমেণ্টে আছে মই 16 লাখ কিমান হাজাৰ টকা পাৰ মান্থ আপোনাৰ তথ্য এটা দিলোঁ কিন্তু আপুনি 12 মাৰি দিয়ক প্ৰায় 85 লাখ 1 কোটি টকা আমি দি আছোঁ বছৰি আধা লিটাৰ গাখীৰ আমি খাব নাপাওঁ পাৰ্চেছ কৰিব নোৱাৰোঁ পেকেজিং নহয় বাই প্ৰডাক্ট নাই একো চব আমি পাউডাৰ মৰা বস্তু খাই আছোঁ আৰু আমি বাহিৰৰ গাখীৰবিলাক আমাৰ অসমত দাম হৈ আছে আৰু আমি খাই আছোঁ যেনে বিহাৰৰ সুধা আমুল আহিছে এতিয়া চন্দ্ৰপুৰত আমুলে 2 লাখ লিটাৰ প্ৰচেছিং প্লাণ্ট বহাইছে গভৰ্ণমেণ্টেও তেওঁলোকৰ কাৰণে ৰেড কাৰ্পেট পাৰি দিছে কিন্তু একচুৱেল কথাটো হৈছে কি আমাৰ যিসকল গোপালকৰ হাতত এই ব্যৱসায়টো তুলি দিব লাগিছিল 3-tier চিষ্টেম মিন্স কি আপুনি চাওক গুজৰাট মডেলটো কিয় আমুল ছাকচেছ হৈছে গুজৰাটৰ আপুনি বাটাৰটো আপুনি ল'লে চাব বেক চাইডে লিখা থাকে মেনুফেকচাৰ বাই অমুক ডিষ্ট্ৰিক্ট কোঅপাৰেটিভ মিল্ক ইউনিয়ন লিমিটেড এণ্ড মাৰ্কেটেড বাই গুজৰাট মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন আমাৰ ইয়াত ইউনিয়ন কি বস্তু ছ'চাইটিয়ে হোৱা নাই এতিয়ালৈকে সমবায় সমিতিয়ে বাদ দিয়ক ইউনিয়নটো দূৰৰ কথা ফেডাৰেশ্যনটো আৰু দূৰৰ কথা গতিকে আমাৰ ইয়াত সেই বস্তুটো হৈ উঠা নাই আৰু মিল্কৰ ক্ষেত্ৰত আমি 50 বছৰমান বেক চলি আছোঁ ছাৰ এতিয়াও আৰু এইটোৰ ক্ষেত্ৰত বিভিন্ন কথা বতৰা আজিৰ দিনটোত আমাৰ অসমত আগৰণুৱা যিবোৰ অনুষ্ঠান আছে সেই আগৰণুৱা অনুষ্ঠানবিলাকৰ এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকিব নিশ্চয় কি তেওঁলোকে অকণ পিছ পৰি আছে নেকি নহয় এইটোৰ ক্ষেত্ৰত কি হয় এতিয়া আগৰণুৱা অনুষ্ঠান দুগ্ধৰ ক্ষেত্ৰত যদি কয় আমি গন্তি কৰিব পাৰোঁ আমি চিতা জখলা ক'ব পাৰোঁ আৰু নাম্বাৰটো আমাৰ পদ্মা হাজৰিকা ছাৰৰ কন্যাকাখন ক'ব পাৰোঁ কন্যাকাখন ভৰলীপুৰীয়া মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি আৰু চিতা জখলা এখন দুগ্ধ উৎপাদক সমবায় সমিতি তেওঁলোকে নিজৰ এৰিয়াটোতহে কাম কৰিব পাৰিব আমি যদি গোটেই নগাঁও জিলাখন সামৰি লৈ পেলাই কাম কৰিব বিচাৰিছোঁ কিন্তু নগাঁও জিলাত এখন ইউনিয়ন হ'ব লাগিব গোটেই অসমৰ গাখীৰ যদি আমি বাহিৰত পঠাব লগা হয় তেনে অসমত এখন মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন কোঅপাৰেটিভ হ'ব লাগিছে আমি কৰিব কিয় পৰা নাই
এইটো কৰিব কিয় পৰা নাই মানে আমাৰ ছাৰ যিখন এইটো ক্ষেত্ৰতো ছাৰ আকৌ ঘূৰি পকি সেই চৰকাৰৰ তালৈকে বলটো ছাৰ আহে তথাপিও কওকচোন আপুনি এইটো যে মানে কি ছাৰ অসম চৰকাৰ আৰু নেশ্যনেল ডেয়াৰী ডেভেলপমেণ্ট বৰ্ড আৰু আমাৰ ৱামুলৰ মাজত এখন ট্ৰাইপাৰ্টিট এগ্ৰিমেণ্ট আছে ট্ৰাইপাৰ্টিট এগ্ৰিমেণ্ট আছে মোৰ অফিচত আপোনাক দেখুৱাব পাৰিম লেটেষ্টখনো দেখুৱাব পাৰিম তাত যিবিলাক ক্লজ তেওঁলোকে ইনক্লুড কৰিছে এই ক্লজবিলাকত কি আছে যে তেওঁলোক যদি কোম্পানী খুলি কৰে সেইটো আমাৰ ক'বলগীয়া একো নাই কোম্পানী এটা খুলি লওক কৰি যাওক কোম্পানী ৰুল মতে তেওঁলোকক পইচা পাতি দিয়ক চৰকাৰে কৰি যাওক কিন্তু কোঅপাৰেটিভ বুলি কৈ পেলাই যিখন কোঅপাৰেটিভৰ 1979 পৰা এনুৱেল জেনেৰেল মিটিংখন নাই আপুনি ছাৰ এজন এডমিনিষ্ট্ৰেটিভ হেড হিচাপে মই আপোনাক সুধিছোঁ যে এখন কোঅপাৰেটিভৰ বেছিক ছাৰ ৰুলছটো কি যে তেওঁলোকৰ সাধাৰণ সভা এখন হ'ব লাগে হয় ছাৰ ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড 1979 পৰা তেওঁলোকৰ AGM নাই মই আমাৰ এডিটৰক অনুৰোধ কৰিম যে সেই লেটাৰখন যে তেওঁলোকৰ যে নাই সেইখন যাতে তেওঁলোকে দেখুৱাই দিয়ে স্ক্ৰীনত পৰা অনুষ্ঠানটো ডিফাং অৰ্গেনাইজেশ্যন সেই ডিফাং অৰ্গেনাইজেশ্যনটোৰ লগতে তো চৰকাৰে ৰেড কাৰ্পেট পাই দিছে ছাৰ সুধিব গ'লে ছাৰ কওঁতা নাই ক'তো একো চৰ্চা নাই এতিয়া অৱশ্যে কিছুদিন আগত এটা আপুনি চাগে নিশ্চয় শুনিছে এই আপোনাৰ ডেয়াৰী ডিপাৰ্টমেণ্টৰ কমাৰ্চিয়েল লোনৰ ক্ষেত্ৰত 50 লাখ টকাৰ ৰাজসাহায্যৰ কাৰণে দুজনমান মন্ত্ৰীৰ আত্মীয় কুটুম্বে পাইছিল তাৰ কাৰণে এটা চৰ্চাত আহিছিল বিষয়টো কিন্তু এইবাৰহে চৰ্চাত আহিছে মই আপোনাক বিগত 10 বছৰৰ লিষ্টখন ছাৰ দিব পাৰোঁ 5 বছৰৰ কমাৰ্চিয়েল ডায়েৰীৰ 50 লাখ টকা মেক্সিমাম সাবসিডি পাব পাৰে ডেয়াৰী বিভাগৰ পৰা 15 জন নে 20 জনক প্ৰত্যেক বছৰে দিব পাৰে হেতু স্কিম আছে তেওঁলোক সেই স্কিম বিলাকৰ বিষয়ে আমাৰ থ্ৰু ডিস্ট্ৰিক্ট ডেভেলপমেন্ট যেটো ডেয়াৰী বিভাগ আছে কাক জনাইছে তেওঁলোকে বা জনাইছে নে কেতিয়াবা বা সেই লিষ্টখন যদি ছাৰ পাবলিছ হৈ যায় তেতিয়াতো আৰু হুলস্থুল লাগিব গোটেই অসমত গতিকে এইবিলাকক লৈ জাষ্ট পলিটিক্স হ'ব পাৰে কিন্তু ডেভেলপমেন্টটো ছাৰ সম্ভৱ নহয় ডেভেলপমেন্ট হ'ব হলে গ্ৰাসৰুট লেভেলৰ পৰা অৰ্গানাইজ ৱেট আনিবই লাগিব ছাৰ নবা আপুনি যেটো সপোন দেখিছে ছাৰ অৰ্থনৈতিক যেটো সমবিকাশ বা অৰ্থনৈতিক বিকাশৰ আপুনি যেটো মূল লক্ষ্য হিচাপে লৈছে হেতুতে কিন্তু আপুনি প্ৰথম চ্যালেঞ্জ পাব যেটো আমাৰ অৰ্গানাইজ ৱেট আমি নাই ছাৰ সকলো ক্ষেত্ৰতে নাই আমি শাক-পাচলি কক মাছ কক গাখীৰ কক একোৱে নাই আমাৰ গাঁৱৰ পথাৰ এতিয়াও ছাৰ মুকলিভাৱেই পৰি আছে মই অসমীয়া মানুহৰ প্ৰাধান্য থকা অঞ্চলবিলাকৰ কথা কৈছো বিশেষকৈ তাত আমাৰ এটাই খেতি হয় বাকি খেতিটো নহয় আৰু এটা কথা ছাৰ মোৰ কেতিয়াবা প্ৰশ্ন হয় ছাৰ মই অলপ বেছিকৈ কৈ আছো নি গুটেই কথা নাই চক মই প্ৰতিটো ইন্টাৰভিউ যে মই কথাই ক'ব লাগিব নহয় আমাৰ শিকিবলৈ বহুত আছে আৰু আজি যদি অৰ্থনীতিৰ কথা কওঁ কেতিয়াবা ইন্টাৰভিউটো ৰিভাৰ্সো হ'ব পাৰে হয় নে নহয় কেতিয়াবা কি হয় আমিও শিকিবলগীয়া বহু কথা থাকে আপোনাৰ লগত হয়তো তেনেধৰণে বহিবলৈ মই আৰু সুযোগ কেতিয়া পাওঁ মই নাজানো মই আজি কেইটামান আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে সেইকাৰণে মই নগাঁও জিলাখনত যদি মই আপোনাক সুধিব বিচাৰো যে আমাৰ গোপালক যিসকল আছে তাত যদি আমি এটা ঠিক আছে প্ৰত্যাহ্বান সব জায়গাতে থাকে আৰু আমি সেই প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়ি যাব লাগিব ঠিক আছে তো সেই তেনে পৰিস্থিতিত নগাঁও জিলাখন পৰিসৰ অকমান সৰু কৰি দিছো তো তেনে পৰিস্থিতিত নগাঁও জিলাখনত আমি কি কৰিব পাৰো নগাঁও জিলাখনত আমি যদি দুগ্ধৰ ক্ষেত্ৰত আমি কওঁ ছাৰ বিশেষকৈ মই এটো ছাৰ ইমিডিয়েট আমাৰ ডিফাং যেটো প্লান্ট আছে হেতু প্লান্ট আমি চালু কৰিব লাগে ফটাফট সেই প্লান্টটো আমি আৰম্ভ কৰাত আমাৰ প্ৰত্যাহ্বান আজিৰ দিনটোত কি প্ৰত্যাহ্বানটো ক'বলৈ মই অকমান ছাৰ 5 মিনিট আপোনাক মুকলিকে কিছুমান কথা ক'ব লাগিব মই কৈছো মাধ্যমত আমাৰ দৰ্শক শ্ৰোতাবৃন্দ জানাটো উচিত এটো আমি যেহেতু যেতিয়া ছাৰ আমাৰ মিল্ক ইউনিয়নৰ পৰা আমি প্ৰপ'জেলটো নহল বিভিন্ন কাৰণত নহল তেতিয়া আমি চিফ মিনিষ্টাৰ ছাৰক লগ কৰিছিলো এবাৰ নহয় মই তিনিবাৰকৈ লগ কৰিছিলো আৰু অবৰ কষ্টকে লগ কৰিছিলো এবাৰ মই আপোনাৰ বিবৰা কলেজত মই পঢ়িছিলো তেতিয়া মই কালচাৰেল সেক্ৰেটাৰী আছিলো মই তাৰ তিনিবাৰ তাতে তেতিয়া জয়ন্ত মল্ল বৰুৱা আছিল আমাৰ ভিপি ৰেকিবুলি নামেত আছিল জিএছ মই জয়ন্তদাক ৰিকুৱেষ্ট কৰিছো যে সিএম ছাৰক এবাৰ লগ কৰাই দিয়ক মোক মোতকে 2 বছৰ সিনিয়ৰ তেখেতে মোক এপইণ্টমেণ্টটো লোৱাই দিছে এইটো ক্ষেত্ৰত মই জয়ন্তদাক ধন্যবাদ জনাইছো তাৰপিছত আমি সিএম ছাৰক লগ কৰিলো তিনিবাৰে লগ কৰিলো তাৰপিছত আমি ক'লো যে এই ছাৰে ক'লে যে তেতিয়া আমি ক'লো যে এইটো ডিফাং প্লান এটা পৰি আছে এইটোকে যদি পাৰে বাকীখিনিতো নহ'লে এইটো যদি পাৰে আপুনি আমাৰ ইউনিয়নক হেণ্ডঅভাৰ কৰক আমি অকণমান চলাবলৈ চেষ্টা কৰোঁ আমাৰ নিজৰ প্ৰচেষ্টাত নিজৰ অন কেপাচিটি কাৰণ আপুনি জানে যে দুগ্ধটো এটা খুব ৰিস্কি বিজনেছ
এই বিজনেছত যদি এদিনো আমাৰ লষ্ট হৈ যায় মানে আমাৰ বহুত লষ্ট হৈ যাব তে আমি সেইটো বস্তু তেখেতে এগ্ৰি কৰিলে লিখি পেলাই মোক সুধিলে যে কিমান টকা পইচা লাগিব কোৱাচোন তে মই এটা আনুমানিক তেতিয়া তৎক্ষণাত ক'লো আৰু প্ৰায় 3 কোটি মান টকা হ'লে ঘৰটো চাপৰ হৈ গ'ল আপুনি যদি সাডেন ভিজিট দিয়ে দেখিব ইয়াত আপোনাৰ এইটো ক্ষেত্ৰতে মই ধন্যবাদ জনাইছো যে আপুনি সাডেন ভিজিটৰ জৰিয়তে যথেষ্টখিনি এৱাৰনেছ ক্ৰিয়েট হৈছে আপুনি ধন্যবাদ আপুনি যদি তাত ভিজিট কৰে তে দেখিব ঘৰটো সৰু হৈ গৈছে তে আমি আহি মই ক'লে ভুল হ'ব আমি সকলো মিলি আমাৰ ইউনিয়নৰ কমিটি মিলি আমি PWD ইঞ্জিনিয়াৰ ছাৰক লগ কৰিলো ইঞ্জিনিয়াৰ ছাৰক তালে নিলো ইঞ্জিনিয়াৰ ছাৰে জোখমাক কৰি এটা মানে প্ৰজেক্ট ৰেডি কৰিলে যে ঘৰটো এনেকুৱা হ'ব মেচিনাৰিজ বিলাক আমি আহমদাবাদৰ কোনে দিব কি দিব সব কোটেশন ৰেডি কৰি আমি ডিসি ছাৰৰ পৰা এনঅচি ললো সিএমও অফিসতে গোটেই বস্তুটো জমা দিলো আৰু সিএম ছাৰ তাত লিখি দিলে আমাৰ অতুল বৰা ছাৰলে প্লিজ ইনক্লুড দিস ইন দ্য প্ৰজেক্ট অফ নিডা নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কিবা এটা আছে আৰু তেওঁলোকৰ হা এক্সিষ্টেন্স বুলি তাত জমা দিবলৈ গ'ল আমি জমা দিলো তাৰপিছত নাই আৰু গতিকে ছাৰ কথাখিনি তেনেকুৱা ধৰণৰ এটা এটা মই নাভাবো ভালকে যদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইষাৰ কথা গম পায় হয় তেতিয়াহ'লে তেওঁ তাত সহায় কৰিব আপোনাক নিশ্চয় আপোনাক সেইটো আশ্বাস দিব পাৰে কিন্তু আমি সেইটো ছাৰ নোৱাৰিলো হয়তো আমাৰ ছাৰ এইটো অকমান ক'ত আমাৰ ফল্ট আছিল নাজানো আমি চেষ্টা নকৰা নাই কৰিছিলো কিন্তু আমি সেই বুলি আপুনি কোৱাৰ দৰে ধৰক হেৰি কৰা নাই হতাশ হৈ যোৱা নাই আপুনি যেটো কৈছে ছাৰ যে ফ্ৰাষ্ট্ৰেচন হয় বা হেৰি হয় তাৰে ফসল অৱশ্যে ফ্ৰাষ্ট্ৰেচনৰ ফসল ছাৰ দুটা হ'ব পাৰে এটা বেয়া দিশ হ'ব পাৰে এটা ভাল দিশ হ'ব পাৰে ভাল দিশটো চাব লাগে আমি ছাৰ ভাল দিশতে এতিয়া বৰ্তমান গৈ আছো বুলি ভাবিছো ছাৰ গৈ আছো আৰু হয় গতিকে এইটো কথা হয় আপুনি যিটো কথা কৈছে যে চেলেঞ্জাৰ বিলাক আছে আপুনি ইয়াত এতিয়া ধৰক মই এগ্ৰিকালচাৰ বিভাগত আছো এগ্ৰিকালচাৰে এই বছৰ কোনটো গ্ৰুপ কৰিবৰ কাৰণে লৈছে মই এদিন খুদিলো যে পিয়াজ খেতিটো কৰিব লাগে বুলি তো পিয়াজ খেতিটো নগাঁৱত নহয় কৰবা হ'ব পিয়াজটো আমাকে জোৰজবস্তি জাপি দি কৃষকক লাভ নাই ইয়াত যিটো বস্তু হ'ব সেইটো বস্তু কৰিব দিয়ক আপোনালোকে আৰু টাইমত দিয়ক আফটাৰ টাইমত দি পেলাইতো আৰু সময় পাৰ হৈ যোৱাৰ পিছত কৃষকক দি লাভ নাই এনেকুৱা ধৰণৰ কিছুমান ছাৰ ইছ্যু আছে সৰু ইছ্যু গতিকে সেইটো কাৰণে মই ভাবো যে এইবোৰ কথা আছে বিভিন্ন ধৰণৰ এজন ডিসি হিচাপে বা আয়ুক্ত হিচাপে আপুনি এতিয়ালৈকে কি মেজৰ চ্যালেঞ্জ সন্মুখীন হৈছে না ছাৰ কিবা চ্যালেঞ্জটো ধৰি লওক বহুতেই হয় আপোনাৰ গোটেইখিনি লাইফটোৱে সব চ্যালেঞ্জ এটা আৰু প্ৰতিটো দিশত বেলেগ বেলেগ ধৰণৰ সদায় চ্যালেঞ্জেছ আহি থাকে হয় তো সেই চ্যালেঞ্জটো আপুনি কেনেধৰণে গ্ৰহণ কৰিছে সেইটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে আপোনাৰ প্ৰফেশনেল দিশটোত প্ৰতিটো ক্ষেত্ৰতে ধৰি লওক আপোনাৰ প্ৰজেক্ট এটাৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত হওক বহুতো দিশত আপোনাৰ চেলেঞ্জেছ থাকে তো আমাৰ দায়িত্ব হৈছে সেই চেলেঞ্জবোৰ আমি অতিক্ৰম কৰি কেনে ধৰণে এইটো ফলপ্ৰসূ কৰিব পাৰোঁ সদায় আমি যে সফল হ'ম তাৰ কোনো কথা নাই কিন্তু চেষ্টা আমি কৰি যাব লাগিব ছাৰ আৰু এইখিনিতে এতিয়া আৰু এটা প্ৰসংগ মই টানি আনিছোঁ ইয়াতে যে আমাৰ ইয়াত এতিয়া দেখা গৈছে যে সমাজখনত বিশেষকৈ বিভিন্ন ধৰণৰ জাতিগত কথাবিলাক আহিছে আৰু বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক বক্তব্য মানুহবিলাকে অপেনলি দিয়া হৈছে বা চেলেঞ্জ কৰা হৈছে সামাজিক মাধ্যমত আমি দেখিবলৈ পাওঁ যে এইটো ক্ষেত্ৰত কিবা কাৰণত যদি আমাৰ জিলাত নগাঁও জিলাত যদি কিবা কাৰণত জাতিগত সংঘৰ্ষৰ নিচিনা কিবা এটা সূচনা হয় পৰিস্থিতিয়ে দেখা দিয়ে তেন্তে আপুনি সেই পৰিস্থিতি কেনেধৰণৰ মানে পদক্ষেপ লোৱাৰ কাৰণে প্ৰস্তুত এজন চৰকাৰী বিষয়া হিচাপে হয় মোৰ দায়িত্ব হৈছে এখন মোৰ যোনখন জিলা মই দায়িত্ব পালন কৰি আছো তাতে যাতে শৃংখলাবদ্ধ হৈ সেই জিলাখন মই পৰিচালনা কৰিব পাৰোঁ আৰু উত্তৰ এটাই তাত মই বৰ বিশেষ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ যে শৃংখলাবদ্ধ কৰি ৰখা জিলাখন সেইটো মোৰ গুৰু দায়িত্ব আৰু সেই দায়িত্ব মই পালন কৰিম পাব্লিকৰ লগত যিটো ৰিলেশ্যন সেইটো প্ৰশাসনৰ ফালৰ পৰা অলপ কমি গৈছে নেকি বাৰু ক'ৰবাত বিভিন্ন ক্ষেত্ৰত মই নেভাবোঁ মই ভাবোঁ আৰু শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে মই শুনক প্ৰয়োজনীয়তা প্ৰতিটো দিশতে থাকে
আৰু যিকোনো এটা বস্তু যেতিয়া আমি ভাবি লওঁ যে সম্পূৰ্ণ হৈ গৈছে বা পাৰফেক্ট সেইখিনিতে আমি থমকি ৰৈ যাব লাগিব সেইকাৰণে সেই কমপ্লেচেন্সি বুলি যোনটো কয় যে মই ইয়াতে ইয়াতে আৰু প্ৰয়োজন নাই সেইটো এটা খুব মানে মই ভাবোঁ যে সেইটো গঠনমূলক এটা কথা নহয় কিন্তু সদায় আশাবাদী হ'ব লাগে আৰু মই সমাজখন সদায় ধৰি লওক আজি অকল বৰ্তমান পৰিস্থিতিত নহয় গোটেই পৃথিৱীৰ যদি আমি ইতিহাস লওঁ সেই ইতিহাসক গোটেই বেলেগ বেলেগ দিশত আপুনি দেখিব সমাজখনে বেলেগ বেলেগ ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিছে যদি কোনোবাই কিবা এটা ধৰণৰ কথা কৈছে আমাৰ যেনেকৈ ভাৰতীয় সংবিধানখনেও আমাৰ ৰাইজক মানে জনসাধাৰণক সৰ্বোত্তম বুলি কয় মই ভাবোঁ যে জনসাধাৰণ সদায় আছে জনসাধাৰণৰ কনচিয়েন্স আছে আৰু সেই কনচিয়েন্সে কেতিয়াও আমাৰ সমাজখন কেতিয়াও অথলে যাবলৈ নিদিয়ে আৰু মই আশাবাদী আৰু জিলাৰ এজন আয়ুক্ত হিচাপে মই এটা পৰিসীমাৰ ভিতৰত থাকি মই কাম কৰিব আৰু সেই সীমাৰ ভিতৰত থাকি মই মোৰ দায়িত্বখিনি পালন কৰাৰ সেইটো মোৰ গুৰুৰ দায়িত্ব আৰু সেইটো মই চেষ্টা কৰিম নিশ্চয় ছাৰ এতিয়া ছাৰ আপোনাৰ ক্ষেত্ৰত প্ৰশাসনিক ক্ষেত্ৰত আৰু এটা খুব বৃহৎ চেলেঞ্জ হৈছে কি বৰ্তমান বাঢ়ি অহা যিটো ড্ৰাগছ মাদক দ্ৰব্য এই ড্ৰাগছটো ছাৰ বৰ্তমান সমাজখনত বিভিন্ন ছেক্টৰত বিভিন্ন দিশত বাঢ়ি গৈছে এইটো ক্ষেত্ৰত ছাৰ আপুনি কিবা নতুন ধৰণৰ কিবা পৰিকল্পনা ভাবিছে নেকি ড্ৰাগছটো পুলিয়ে পখালিয়ে উঘালিব পাৰে নেকি ছাৰ এই বস্তুটো কি ভাবে আপুনি চাওক উত্তৰটো খুব এটা মই প্ৰেক্টিকেল উত্তৰ দিব লাগিব যিহেতুকে এই ব্যাধি সমগ্ৰ পৃথিৱীত আজি তাৰ গ্ৰিপত আহি গৈছে আৰু যেতিয়া আমি গোল্ডেন ট্ৰাইংগলটোৰ কথা কওঁ আফগানিস্তানত কেনেকৈ সেই তাৰ খেতি কৰে আৰু কেনেকৈ ডাঙৰ ডাঙৰ যুদ্ধবোৰ ড্ৰাগছৰ পইচাৰে ফাণ্ড হৈ আছে সেই প্ৰেক্ষাপটত যদি আমি বস্তু চাওঁ নগাঁও জিলাখনত তাত যদি আমি বিশ্বৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তাত এটা অত্যন্ত সৰু এটা পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটোত এজন জিলায়ুক্ত হৈ পেলাই যদি মই কওঁ মই একেবাৰে উঘালি পেলাই দিম তেতিয়াহ'লে মানুহে মোক হাঁহিব সেইকাৰণে মই এটা কথাই সীমিত জ্ঞানেৰে মই এটা কথাই বুজোঁ যিহেতুকে বহু বছৰ ধৰি কৰ্কট ৰোগীসকলৰ লগত বা কৰ্কটৰ লগত আমি জড়িত হৈ আছোঁ এটা কথা আমি যেতিয়া ধপাত বিৰোধী আন্দোলন যেতিয়া সমগ্ৰ বিশ্বত আৰম্ভ হৈছিলে সমান্তৰালভাৱে আমাৰ দেশখনত আৰু অসমতো আৰম্ভ হৈছিলে এটা কথা উপলব্ধি কৰা হৈছে ইমানখিনি কেম্পেইন চলোৱাৰ পিছত যে যেতিয়ালৈকে ৰাইজে প্ৰত্যাখ্যান নকৰে যেতিয়ালৈকে ৰাইজৰ মাজত এই বস্তু যেন আপুনি চাওক মই আশাবাদী কিয় যে আজিকালি ল'ৰা ছোৱালীবিলাক যদি চাই আমাৰ দিনত যেনেকৈ চিগাৰেটটো জ্বলাই আমি খুব নিজকে হিৰ' বুলি ভাবিছিলোঁ আজিকালি কিন্তু সেইটো নাই আজিকালি ডেকা ল'ৰাক আপুনি চাওক কেনেকৈ তেওঁ হে প্ৰটিন এতিয়া মই হে প্ৰটিনটো ক'ত শিকিলোঁ মই মোৰ ল'ৰাৰ পৰা শিকিলোঁ হে প্ৰটিন হে প্ৰটিন খাব কেনেকৈ জিমলৈ যাব নিজকে কেনেকৈ দেখে এতিয়া আপুনিও বৰ ধুনীয়া দেখিবলৈ আপুনিও নিশ্চয় কিবা কিবি ধৰি লওক নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি খেয়াল কৰে এতিয়া যত্ন লয় এতিয়া সেইকাৰণে যি মই ভাবোঁ যে আজিকালি নতুন প্ৰজন্মৰ মাজত আপুনি এজন যুৱক এই পজিটিভ বস্তুটো মই দেখা পাইছোঁ আৰু মই ভাবোঁ যে সেইটো থকাৰ বাবে আজি আমাৰ ভৱিষ্যত উজ্জ্বল আৰু আছে সেই ব্যাধিবোৰ আছে আৰু আমাৰ যিসকল আমাৰ আৰক্ষী বিভাগে খুব সুন্দৰকৈ কাম কৰি আছে কিন্তু তেওঁলোকৰো বহুখিনি প্ৰত্যাহ্বান থাকে সেই প্ৰত্যাহ্বানবোৰ ড্ৰাগছৰ ক্ষেত্ৰত অকল এনফৰ্চমেণ্টেৰে কাম নহ'ব আমি অকল এনফৰ্চ কৰোঁ ছ'চিয়েল এৱাৰনেছ লাগিব গুলী বাৰুদে এটা কি কৰিব এটা ডিটাৰেণ্ট ফেক্টৰ থাকিব যে কাইলৈ যদি এইটো হয় তেতিয়াহ'লে মোৰ এনেকুৱা হ'ব পাৰে আৰু বহুতক ধৰি লওক এতিয়া বহু দেশত আপুনি দেখিব যে তেওঁলোকে যদি মানে অলপমান ড্ৰাগছৰ যদি ধৰা পৰে এতিয়া আপুনি গাল্ফ কাণ্ট্ৰিজবিলাকত যদি লয় ডিঙি কাটি দিব তেওঁলোকক খুব ইমান ষ্ট্ৰং হেৰি থকা স্বত্তেও কিন্তু আজি ড্ৰাগছ আমি সম্পূৰ্ণভাৱে শেষ কৰিব পৰা নাই সেইকাৰণে পাব্লিক এৱেৰনেছ আপুনি যোনটো কথা ক'লে সেইটো খুব প্ৰয়োজন ৰাইজে এটা সিদ্ধান্ত ল'ব লাগিব আৰু নতুন প্ৰজন্মক এইখিনি শিকাব লাগিব তেতিয়া মই ভাবোঁ তাৰ কিবা বিকল্প আমি বিচাৰি পাম এতিয়া ছাৰ নতুন প্ৰজন্মই কেনেকৈ শিকিব বা এৱাৰনেছটো আমি কিদৰে কৰিম আমি বিভিন্ন ক্ষেত্ৰত দেখোঁ যে এৱাৰনেছ প্ৰগ্ৰামবিলাক যিবিলাক হয় এখন ডাইচ হয় বিভিন্ন ধৰণৰ লেকচাৰ হয় গেষ্টে কথা কয় কিন্তু ড্ৰাগছ পেডালাৰবিলাক কেনেকৈ আহে সিহঁতক কি ক'ৰ্ডেৰে মাতে কি ক'ৰ্ডেৰে মাতিলে ড্ৰাগছ আছে নে নাই গম পায়
এইবিলাকৰ ওপৰত যিটো এটা ডিটেইলছ ভাৱে এৱাৰনেছ কৰিব লাগে সঁচা অৰ্থত যিটো এৱাৰনেছ সেইটো হৈছে আমাৰ ছ'চিয়েল মিডিয়াম হ'ব পাৰে বা মাধ্যম হ'ব পাৰে বা আজিকালি বহুত মাধ্যম ওলাইছে এইবিলাকতো হ'ব পাৰে প্ৰশাসনে ল'ব পাৰে তেনেকুৱা ক্ষেত্ৰত আৰু আমাৰ মানে ছ'চিয়েল মানে যিবিলাক অনুষ্ঠান তেখেতসকলৰ লগতো মিলি কৰিব পাৰে এইটো ক্ষেত্ৰত মই আপোনাৰ জিলা এডমিনিষ্ট্ৰেটিভ বিভাগৰ ৱেবছাইটত গৈ পেলাই চাওঁতে দেখা পালোঁ যে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানেও কেইবাটাও সামাজিক অনুষ্ঠানে এইবোৰৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডো তেওঁলোকে পাইছে ভাল কথা তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডো পাইছে কিন্তু তেওঁলোকৰ যিটো মানে হেৰি হ'ব লাগিছিল যিটো এটা মানে ভিজিবিলিটি হ'ব লাগিছিল বিভিন্ন প্ৰগ্ৰামৰ ক্ষেত্ৰত সেইটো অলপ কম যেন অনুভৱ হয় হয় চব ডাঙৰীয়া কথাটো এনেকুৱা আমি ভুলবোৰ আমি যদি অকল সেইবিলাকৰ ওপৰত আমি গুৰুত্ব দিওঁ মই ভুলৰ ওপৰত ধৰি লওক সেইখিনি মই প্ৰতি সতৰ্ক হ'ব লাগিব কিন্তু মই আজি প্ৰশাসন চলাওঁতে ধৰি লওক কোনোবাই ক'ৰবাত কিবা এটা পইচা পালে সেই পইচাটো যদি তেওঁ ভালকে নিয়ন্ত্ৰণ কৰিব পৰা নাই বা ভালকে যদি তাৰে যদি ধৰি লওক আধাতকৈ বেছি টকা খাই দিছে তেতিয়াহ'লে সেইটো জিলা প্ৰশাসনৰ দায়িত্ব আছিলে চাবলৈ কিয়নো পইচাটো আমি চেংচন কৰিছোঁ তাত মই প্ৰথমতে তাৰ দায়িত্ব মই ল'ম যে বা মোৰ চকীখনত যোনজন ব্যক্তি বহি আছে সেইকাৰণে কাইণ্ডলি যিকোনো এটা বস্তু আমি ৰিভিউ কৰিব লাগিব যে প্ৰকৃততে যদি কাৰোবাক যদি মই কোনোবা এটা NGOক পইচা দিছোঁ যদি তেওঁৰ ট্ৰেক ৰেকৰ্ড ভাল নহয় তেতিয়াহ'লে সেই তাক মই পইচা দিব নালাগিব আৰু আগতে দিয়া টকাবোৰ কেনেধৰণে তেওঁ খৰচ কৰিলে সেইখিনি আমি চাব লাগিব ভালদৰে অলপ এৱাৰনেছ হ'লে নিশ্চয় সমাজখন উপকৃত হ'ব এটা কোড বনাই দিব লাগিব যে কোডিফাইড এইখিনি কাম তেওঁলোকে এতিয়া ধৰি লওক অকল আমি বাটৰ নাট কৰিবলৈ নহ'ব কিবা এটা কৰিলে বোলে বাটৰ নাট কৰিব লাগে এটা বাটৰ নাটৰ মাধ্যমটো খুব ষ্ট্ৰং মাধ্যম সেইটো হয় মই নগণ্য নকৰোঁ কিন্তু অকল এতিয়া কিবা এটা হ'লে এটা টিম এটা আনি বাটৰ নাট কৰিব লাগে বা কোনোবা এজন গ'ল ড্ৰাগছ খোৱা ল'ৰাজনে গৈ ঘৰত গৈ কেনেকুৱা ধৰণৰ এক্টিভিটিজ প্ৰদৰ্শন কৰে তাৰ ওপৰত এটা এৱাৰনেছ হ'ব পাৰে তেতিয়া মাক দেউতাকে সচেতন হ'ব কাষৰ আণ্টি বা আংকলজন সচেতন হ'ব যে ড্ৰাগছ খাই ল'ৰাটো এনেকৈ থাকিলে খাব পাৰে সেইটো কেনেকৈ জানিব আৰু আপুনি পুলিচ প্ৰশাসনৰ কথা কৈছে যে আজি ধৰক সাধাৰণ মানুহে গৈ পুলিচ প্ৰশাসনক যদি এটা ৰিপৰ্ট কৰে এনেকুৱা বহু উদাহৰণ আছে যে তাৰ কিন্তু 10 মিনিট পিছতে সেই গেংটোৱে গম পাই যায় মই আপোনাক এটা উদাহৰণ দিব পাৰোঁ যে নগাঁও সদৰ থানাৰ পৰা মাত্ৰ 100 মিটাৰ দূৰ বৰবজাৰ ৰাইচ মাৰ্কেটতে অপেনলি ড্ৰাগছৰ পুৰিয়াবিলাক বেছি থাকে আজিও বেছি আছে মই গম পাইছোঁ বেছি আছে আৰু মই সুধিছিলোঁ যে মই বিচাৰিলে পামনে কৈছে আপুনি যদি বিচাৰে আধা ঘণ্টাৰ ভিতৰত মই 3-4টা পুৰি আনি দিব পাৰিম অপেনলি হৈ আছে গতিকে এইটো মই আপোনাক ইনফৰ্মটো জনাইছোঁ এইটো মোৰ কাৰণে ইনফৰ্মেশ্যন নহয় মই জানো হয় এইটো আপুনি জানে কিন্তু কথাটো কি হৈছে এইটো অকল নগাঁৱত নহয় আৰু মই তাত নগাঁও প্ৰশাসন বা নগাঁও পুলিচ বিফল হ'ল বুলি মই নাভাবোঁ কাৰণটো হৈছে কি তেওঁলোকৰ ষ্ট্ৰেটেজিটো যোনটো বুজিছোঁ সেই ষ্ট্ৰেটেজিটো অদ্ভুত ষ্ট্ৰেটেজি আৰু সেইটো ধৰি লওক ইণ্টাৰপলে এইটো হেৰি কৰিব পৰা নাই বুজিছোঁ তাত অকল নগাঁৱত যে সেই বস্তুটো হৈ আছে সেই বুলি ক'লে নহয় কিন্তু এই বস্তুটো এই প্ৰত্যাহ্বান আজি গ্ৰহণ কৰি সেই তাত কিছুমান প্ৰেক্টিকেল কিছুমান কাম কৰিবলৈ ছিষ্টেমটো এনেকুৱা য'ত আপুনি 10টা ধৰি আনিলে এতিয়া ধৰি লওক মই এটা কথা ক'ম হাইকোৰ্টত বা কোৰ্টত আমাৰ যোনটো লোকেল কোৰ্টত তেওঁলোকে ইমানেই চালাক তেওঁলোক কেৰিয়াৰ এতিয়া এটা আছে কেৰিয়াৰৰ এটা হেৰি যদি 10 গ্ৰামৰ তলত তেওঁলোকৰ হাতত সেই বস্তুটো পায় পুলিচে যেনিবা ধৰি আনিলে অনাৰ পিছত তেওঁলোকে কোৰ্টত গৈ পেলাই বেইল পাই যায় ঠিক আছে এতিয়া প্ৰথমতে কি কৰিব তেওঁলোকে ল'ৰাটোক আকৰ্ষণ কৰি এতিয়া ধৰি লওক পাণ দোকানীটোক পৰ্যন্ত কেনেকৈ প্ৰথমতে সেই কিমাম লগা ইলাচিটো দিব লাগে কিমাম লগা ইলাচিটো দি কেনেকৈ সৰু সেই ল'ৰাটোক বা স্কুললৈ পানী খোৱা ছুটিত মাকে দি পঠিয়াইছে 50 টকা সেই 50 টকাটোত টিফিন খাব আৰু প্ৰাইচিংটো আপুনি চাব সেই ইলাচিৰ পেকেটটো য'ত কিমাম লাগি আছে তাৰ দাম মাত্ৰ 1 টকা তো এই 1 টকা দি তেওঁ খাই অকণমান নিচা এটা পাব আৰু মাৰ্কেটিঙৰ মানুহে এই ঘুমটিৰ দোকানখনৰ সেই মানুহজনক সেই দোকানদাৰজনক সেইটো শিকাই দিয়ে তো প্ৰথমতে এইটো দিলে এইটো দিয়াৰ পিছত
ল'ৰাটো আহিবলৈ ধৰিব সেই তাৰপিছত তেওঁক মই ল'ৰা বুলি কৈছোঁ আজিকালি ছোৱালী স্কুলত আপুনি দেখিব আজি কেইদিনমানৰ আগতে এখন ছোৱালী স্কুললৈ গৈছোঁ তেওঁলোকৰ বাথৰুমত মই আমাৰ মহিলা এগৰাকীক পঠিয়াইছিলোঁ তাত গোটেই গুটকা আৰু এই তিৰংগা আৰু সেই পেকেট পৰি স্কুলখনৰ নাম মই ল'ব নিবিচাৰোঁ কিন্তু হৈছে কি তেওঁলোকৰ যোনটো মাৰ্কেটিং ষ্ট্ৰেটেজি সেইটো অত্যন্ত ডেঞ্জাৰাছ আৰু তাত কি কৈছে যে তাৰপিছত কি কৰিব 120 জৰ্দাটো যে পাণখনত অকণমান পাণ এখন খাওক আপুনি তাতে অকণমান এইটো দিম এই নিচাটো অকণমান মানুহে পোনাই গৈ ড্ৰাগছ নাখায় নহয় আৰম্ভ ক'ৰ পৰা হয় আৰু সেই কোনবোৰ ব্যক্তিৰ জৰিয়তে এই বস্তুবোৰ আপুনি বিয়পে সেই কথাটো ভালকে ৰিচাৰ্চ কৰিব লাগিব আমি আগতে টিফিন লৈ গৈছিলোঁ আজি তাত আপুনি চাব সমাজখন কিমান বদলি গৈছে আজিকালি বহুত ক্ষেত্ৰত আমি টিফিন বক্স লৈ নাযাওঁ আমি অভিভাৱক হিচাপে টকা 100টা বা টকা 50টা দি আমি ভাবোঁ যে আমাৰ দায়িত্ব আমি পালন কৰিলোঁ তাতে কেণ্টিনখনত গৈ কিবা এটা খাই ল'ব সেই কেণ্টিনখনত কেনেকুৱা ধৰণৰ বস্তু বিক্ৰী কৰিছে তাত কি তেল ব্যৱহাৰ কৰিছে আৰু সেই 50 টকাটো কেনেধৰণে খৰচ কৰিলে অভিভাৱক হিচাপে সেইটো আমাৰ সোধাটো গুৰু দায়িত্ব তো প্ৰথম প্ৰশ্নটো মই সুধিম সমাজক এতিয়া আজি চৰকাৰী বিষয়া এজনে তেওঁৰ দায়িত্ব আছে কিন্তু তেওঁ দৰমহা এটা লয় বুলি সমাজখনে কেতিয়াও বা যিকোনো এটা গোটেইখিনি দায়িত্ব দিব ব্যৱস্থাই কেতিয়াও এই প্ৰশ্নটো যদি সোধে যে আজি ক'ৰবাত হেৰি আছে নেকি মই ক'ম যে এইটো গোটেই এটা সামাজিক এটা ব্যাধি আৰু এই গোটেই সমাজখন তাত যদি একত্ৰিত নহয় অকল পুলিচ বা প্ৰশাসনে মিলি এই ব্যাধি বস্তুটো হে কৰিব নোৱাৰে হাজাৰ কৰিলেও নোৱাৰে সমগ্ৰ বিশ্বত পৰা নাই আমি আমাৰ ইণ্টেলিজেন্স আৰু আমি কটকটীয়া কৰিব লাগিব আমি আমাৰ এনফোৰ্সমেন্ট আমি আৰু কটকটীয়া কৰিব লাগিব হয় কিন্তু অকল ইণ্টেলিজেন্স আৰু এনফোৰ্সমেন্টে এইটো কাম নহ'ব তাত সমাজখনৰ সহায় লাগিব আৰু সমাজখন যদি সহায় হয় তেতিয়াহ'লে হয়তো আমি সৰুকৈ এটা ষ্টাৰ্ট কৰিব পাৰিম সমাজখনে ছাৰ আগবাঢ়ি নোযোৱাৰ কাৰণ ধেৰ থাকে আজিকালি এইটো বিভিন্ন ধৰণৰ কথা থাকে ভয়ো থাকে বহুত মানুহৰ চাকৰি বাকৰি কৰে কিছুমানে হেৰি কৰে সমাজখনৰ ইনফৰমেশ্যনটো দিব যাওঁতে নেক্সট গেংটোৱে পাই যায় বুলিও ভাবে এনফোৰ্সমেন্ট মই কৰিবলৈ কোৱা নাই সমাজখনক অকল কৈছো যে নিজৰ ল'ৰা ছোৱালীখিনিক দায়িত্ব পালন কৰিব আজি সেইটো যদি পালন কৰে সেইটো 70% মই কৈছো আজিকালি আমি আমাৰ নিজকে লৈ মই যদি সুধো বহুত মাক দেউতাকক মই সুধো যে আপুনি আপোনাৰ ল'ৰা ছোৱালীক সময় কিমান দিছে বহুত কম সময় আৰু বহুত পুৰুষেতো এই বুলিয়ে ভাবে যে তেওঁ মানে সমাজৰ একেবাৰে ডাঙৰ মানুহ তেওঁ গোটেই সমাজৰ দায়িত্ব তেওঁৰ সেইকাৰণে মহিলাগৰাকীৰ হাতত ল'ৰা ছোৱালীৰ দায়িত্ব দি নিজক একদম সমাজৰ তেওঁ ডাঙৰ ব্যক্তি হয়নে নহয় আপুনি তো সেই ডাঙৰ ব্যক্তিসকলক মই এটা প্ৰশ্ন সুধিব বিচাৰো যে পিতৃ হিচাপেও সেই ব্যক্তিজনৰ বহুত দায়িত্ব থাকে অকল সেই সমাজখন ধৰিবলৈ হ'লে চেৰিটি বিগিনছ এট হোম প্ৰথমতে নিজৰ ঘৰখনত কিমান সময় দিছে সেইটো চাব লাগিব তাৰ পিছতহে বাকী নিশ্চয় নহয়নে কিছু